কমাৰ লগে লগে উন্মোচিত হৈছে বানপীড়িতসকলৰ বুকুত লুকাই থকা চৰম যন্ত্ৰণা। মাত্ৰ এবছৰ পূৰ্বে কষ্ট কৰি সজোৱা সপোনৰ ঘৰখন কালৰূপী বানে নিমিষতে শেষ কৰি পেলোৱাৰ এক হৃদয় বিদাৰক ছবি পোহৰলৈ আহিছে। কেমেৰাৰ সন্মুখতে হুক হুকাই কান্দি উঠিল এজন দুৰ্ভগীয়া বানাক্ৰান্তই। কালৰূপী বানে নিমিষতে নিঃশেষ কৰিলে মাত্ৰ এবছৰ পূৰ্বে নিৰ্মাণ কৰা নতুন ঘৰটো। মই এটা দৃশ্য দেখুৱাই ল'ব বিচাৰিছোঁ যে এই যি বান কিমান ভয়ংকৰ আছিল তাৰে এটা মই দৃশ্য দেখুৱাই ল'ব বিচাৰিছোঁ, এটা বাস্তৱ দৃশ্য। এই ঘৰখন চাওক, নকৈ এই ঘৰখন বন্ধাইছিলে আৰু নিশাটোৰ ভিতৰতে ক্ষিপ্ৰ গতিত বাঢ়ি অহা জাজি নদীৰ বাঢ়নী পানীয়ে ঘৰখনৰ যি চাৰিবেৰা সেই চাৰিবেৰা চিন মোকাম নাইকিয়া কৰি দিলে। কিমান আচলতে ক্ষিপ্ৰ আছিল সেই এই দৃশ্যটো দেখিলে আপুনি অনুভৱ কৰিব পাৰিব। মুহূৰ্ততে ভাঙি চিঙি নিশেষ কৰি থৈ গ'ল আৰু ঘৰখনৰ পৰিয়ালৰ যিসকল সদস্য আছিল তেওঁলোকে কোনোমতে ইয়াৰ পৰা ওলাই আশ্ৰয় ল'ব লগা হ'ল অন্য স্থানত। মই গৰাকী আছে, দাদা আপোনালোক কিমান সময়ত আহিছিলে, কেনেধৰণে ওলাই গ'ল আৰু এই ৱাল চাৰিবেৰা সকলো শেষ কৰি দিলে? ৰাতিপুৱা মোটামুটি 8টামান বজাত আমি গম পাইছোঁ যে মথাউৰি জাজি নদী মথাউৰি ভাঙিছে। আমি একো কৰিবলৈকে নাপালোঁ। মানুহকেইটা যেনে তেনে প্ৰাণ ৰক্ষা কৰিছে। আৰুনো কি ক'ম, এতিয়া একো নাই, একো নাই, চবেই কৈ গ'ল। কি কৈ সৰুৰ পৰা ইমান ডাঙৰ হ'লো, আজিলৈকে এনেকুৱা বান দেখি পোৱা নাই। কি ক'ম মানে ভাবি পোৱা নাই। আপোনাৰ কি দোকানখনো ভাঙি নিলে? মোৰ এইখন দোকান এইখনো ভাঙি শেষ হৈ গ'ল। মই এতিয়া কেনেকে কি কৰিম? দাদা আপোনাক আমি কি বুলি সান্তনা দিম? নিজে দৃশ্যসমূহ দেখিছোৱেই, তথাপিতো এই মুহূৰ্তত, এই দুৰ্যোগৰ মুহূৰ্তত সাহস ধৰি বুকুত সাহস বান্ধিব লাগিব। কোনেও আশা কৰা নাছিল এই পৰিৱেশ, কোনেও ভবাই নাছিল যে এনেধৰণে নকৈ বন্ধোৱা ঘৰখন মুহূৰ্ততে চুৰমাৰ কৰি থৈ যাব। তেনে এক পৰিৱেশে সূচনা হ'ল। কেৱল এইখন ঘৰ উদাহৰণহে, এতিয়া চৌদিশে এনেধৰণেই আচলতে ধ্বংসস্তূপত পৰিণত হ'ল এই প্ৰলয়ংকৰী বানত। মই আৰু কিছু লোক দেখিছোঁ, মই তেওঁলোকৰ পৰা মই প্ৰথমতে কিছু পৰিৱেশখিনি দেখুৱাই ল'ব বিচাৰিছোঁ। দাদা মই আপোনাৰ কি নাম? মোৰ নাম শ্ৰী অংকুৰ বৰুৱা। অংকুৰ বৰুৱা। হয়। ঘৰখন বন্ধোৱা কিমান দিন হৈছিল? মোৰ প্ৰায় মোটামুটি 1 বছৰমান সম্পূৰ্ণ হৈছিলে। এইখন বাউণ্ডেৰী ৱাল মই আজি এমাহৰ আগত মাৰিছিলোঁ। নতুন গেটখনো উঠাই লৈ গ'ল। মই আপোনাক ধন্যবাদ জনাইছোঁ। আৰু দাদা অকণমান আগলৈ আহিব নেকি? যিহেতু এই যিটো পৰিৱেশ দেখিছে যে পথবোৰ ওলাইছে, পথবোৰ বিধ্বস্তপ্ৰায় হৈ পৰিল, খহাই লৈ গ'ল, পথাৰ ওলোৱা নাই, পথাৰত এতিয়াও এককাল এবুকু পৰ্যন্ত পানী। পথাৰ আমি সেই দৃশ্য দেখুৱাইছোঁ, সাগৰ সদৃশ এতিয়াও হৈয়ে আছে।